আজি মনে মনে ইমান খং উঠি আছে দেই নিজেতো খাব নোৱাৰোঁ এতিয়া ফেমিলিটোৰ কাৰণে নবনালেও নহয় ল'ৰা ছোৱালী মানুহজন লগতে আলহী দুজন আছে সেইবাবে এয়া এতিয়া মই পৰুৱাটোক ইয়াত বেছি নাই 250 গ্ৰাম এজন মানুহে দিছিলে আমাৰ এইফালে পৰুৱাটোৰ বহুত দাম সকলোকে নমস্কাৰ বুলি কৈ লৈ আহিছোঁ অকণমানি এটা ভিডিঅ' আপোনালোকে চাব যিহেতু ৰেচিপি ভিডিঅ' হয় এয়া হৈছে মাছৰুম আমাৰ এইফালে নাফু বুলিও কয় এয়া পানীলাও এইফালে তিতা কেৰেলা আটাইখিনি একেলগে নবনাওঁ দেই আপোনালোকে চাই থাকক মাছকেইটা অকণমান তেলত ভাজি পেলাই নেমু টেঙা চেপি দি দিলোঁ এয়া পিঁয়াজ কেৰেলা এইফালে পানীলাও মানে বনাম কিবা এটা বস্তুৰ লগত এয়া মাছৰুম ধুনীয়াকৈ কাটি ধুই পখালি লৈছোঁ বিলাহী এতিয়া মাছৰুমখিনি অকণমান পিঁয়াজ দি পেলাই খুব ধুনীয়াকৈ ভাজি দিম লগত জলকীয়া অকণমান দিব লাগিব আৰু হালধি নিমখ জলকীয়া পিঁয়াজ বেলেগ একো নিদিওঁ মানে এইবিলাক বস্তু ধৰক খাবলৈ বহুতেই ভাল লাগে বেছি মছলা দি পেলাই পেটটো বেয়া কৰাহে হয় সেইবাবে চিম্পুলকৈ বনাই দিছোঁ ঘৰত খাবৰ বাবে হোটেলৰ বাবে কাৰিকৰে বনাই আছে টেনশ্যন নাই ঘৰত খাবৰ বাবে বনাই দিছোঁ মই বাকী আৰু কেইটামান বস্তু যোগাৰ কৰি লোৱা দেখিলেই আপোনালোকে সেয়াও বনাই আছোঁ এয়া হৈয়ে গ'ল দেই ঠিক একেদৰে পিঁয়াজ অকণমান দি পেলাই পানীলাও ভাজি আছোঁ তাতে পৰুৱা টোপখিনি মিশ্ৰণ কৰি দিলোঁ তিতা কেৰেলা বনাম এতিয়া বিলাহীও দি দিম মানে তিতা কেৰেলাখিনি অকণমান তেলত ভাজিমহে আৰু পানীলাও চব্জি বককৈ উতলি আছে এনেধৰণে আজি খাই দিম আৰু উপায় নাই মানে বেলেগ চব্জিটো খাব নোৱাৰোঁ মাছ মাংস খাব নোৱাৰোঁ সেইবাবে দি দিলোঁ পৰুৱা টোপ পানীলাও বিলাহী পিঁয়াজ জলকীয়া ভিডিঅ'টো কৰি থাকোঁতে আপোনালোকে দেখিছিলে যে পৰুৱা টোপকেইটা ইয়াতে মিশ্ৰণ কৰি দিলোঁ পানীলাও বিলাহী পৰুৱা টোপ কেইটামান কিনো কৰিম কিমান ভাগকৈ বনাম এতিয়া তিতা কেৰেলা বনাবলৈ আছেই সেইবাবে ইয়াতে মিশ্ৰণ কৰি দিলোঁ যি হ'ব হ'ব আদা নহৰু জলকীয়া আৰু নিমখ আৰু হালধি প্ৰায় হৈছেই এয়া দেখিছে নাই এনেধৰণে ভিডিঅ'বিলাক আপোনালোকলৈ শ্বেয়াৰ কৰি আছোঁ যিহেতু আজি 15 দিনমান হ'ল ডিঙি বিষ হৈ আছে আপোনালোকে প্ৰায় সকলোৱে গম পাইছে শেষত সকলোকে এনেধৰণে বাৰী দিলোঁ এইফালে মইতো মাছ মাংস নাখাওঁৱেই এইফালে আমাৰ অকণি এইফালে পোৱালিকেইটা এয়া আমাৰ ছোৱালী এয়া মোৰ হালধি চাটনি এইফালে দালি শেষত কেনেকুৱা লাগিলে জনাব আজিলৈ আহিছোঁ বাই বাই